আমাৰ ইয়াত আহাৰ কাৰণটো হ'ল আমাৰ ইয়াৰ পৰা বঙাইগাঁৱৰ পৰা বহুত কাষ্টমাৰে আমাৰ গোসাইগাঁৱত যায়, কোকৰাঝাৰত যায়, ইয়াৰ পৰা যাইখিনি তাৰ পৰা ফোন লৈ আহে। তো আমি ভাবছো আমাৰ যিবিলাক ফলোৱাৰ আছে বা আমাৰ যিবিলাক কাষ্টমাৰ আছে ইমান দূৰত যাৱাতকে আমাৰ ডাইৰেক্ট বঙাইগাঁৱতে এটা ব্ৰাঞ্চ খুলি দিওঁ। তো আমি নিউলি কালি অপন কৰিলোঁ আমাৰ ফোন ফেক্টৰী বঙাইগাঁও। তো এইটো আপোনাৰ চাপাগুৰিতে হয়। তো ইয়াত আপনি সেকেন্ড হ্যান্ড আইফোন, সেকেন্ড হ্যান্ড এন্ড্রয়েড ফোন, বাজেট ফোন, আপনার সেকেন্ড হ্যান্ড ল্যাপটপ, সেকেন্ড হ্যান্ড ডিএসএলআর এভরিথিং আপনি ইয়াত পাই যাব। বাকি আপনার ইয়াত জাস্ট আপনি ইয়াৰ পৰা পাই না যাব। ইয়াত যদি আপোনাৰ কোনো টকাৰ দৰকাৰ হয় ইয়াত ইমাৰ্জেন্সি সেল কৰিব পাৰিব বা আপোনাৰ পুৰণা ফোন ইয়াত যিখানে নতুন ফোনো আপনি ইয়াৰ পৰা ল'ব পাৰিব, এইটো সুবিধা আছে। কিন্তু মেইনলি আমাৰ এইটো হ'ল যিবিলাক আপোনাৰ প্ৰিমিয়াম ফোন আছে সেইবিলাক আমাৰ কম প্ৰাইচত কাষ্টমাৰক প্ৰভাইড কৰা। ইয়াত আপনি যিকোনো আইফোন পাই যাব হাফ প্ৰাইচত। মেক আপোনালোকে মেকবুকও কৰিব, মেকবুকো আছে, আপোনাৰ আইপ্যাডও আছে, সব আছে। জাস্ট আমি ইয়াত বিক্ৰী নকৰো, ইয়াত আমি কিনিও লওঁ। আইফোনৰ ষ্টাৰ্টিং প্ৰাইচটো কিমান? আইফোন চাওক, আইফোনৰ মডেল ওয়াইজ হয়। আইফোন আপোনাৰ যেনেকুৱা সৰু মডেল আছে এইটো 4000 পৰা ষ্টাৰ্ট কৰি আপ টু 17 Pro Max আছে। 17 Pro Max আমাৰ ইয়াত সেকেন্ড হ্যান্ড বা ওপেন বক্সত পাই যাব। আপনি 1,10,000 পাই যাব 17 Pro Max। আৰু ষ্টাৰ্টিং প্ৰাইচটো কিমান মান হ'ব পাৰে প্ৰায়? আপোনাৰ যিবিলাক আইফোন আছে 4000 পৰা আৰু যিবিলাক আপোনাৰ এন্ড্ৰইড আছে 3000 পৰা আপ টু যদি আপনি আইফোনৰ হাইয়েষ্ট প্ৰাইচ খুঁজে, হাইয়েষ্ট প্ৰাইচটো হ'ল আপোনাৰ যেনেকুৱা আইফোন 17 Pro Max এইবিলাক পাই যাব আপনি 1,10,000 ভিতৰত। এনেকুৱা প্ৰাইচ। কোনোবাই ব্র্যান্ড নিউ বিচাৰে পাব না? ব্র্যান্ড নিউ একচুয়ালি চাওক, আমি ব্র্যান্ড নিউ আমাৰ গোসাইগাঁও ব্ৰাঞ্চেছ আছে, বাট আমি এতিয়ালৈকে ইয়াত ব্র্যান্ড নিউটো ষ্টাৰ্ট কৰা নাই। আমি কেইবাদিন পিছত ভাবি চাম যে ইয়াত ব্র্যান্ড নিউ দিও নিদিও। মানে আমাৰ মেইন টাৰ্গেটটো হ'ল কাষ্টমাৰক ওপেন বক্স বা সেকেন্ড হ্যান্ড ফোন দিয়া, বাজেটত দিয়া। কি ব্র্যান্ড ইয়াত আপোনাৰ আমি ফাৰ্ষ্ট প্ৰায়োৰিটি ৰাখো আইফোন, কাৰণ এতিয়া আইফোন কাষ্টমাৰ বেছি ডিমাণ্ড। আইফোনটো মেইন হ'ল আমাৰ প্ৰায়োৰিটি। সেকেন্ড ইয়াত এনেকুৱা কোনো ব্র্যান্ড নাই আপনি নাপায়, সব ব্র্যান্ডই পাই যাব। বাজেটেৰ পৰা ষ্টাৰ্ট কৰি একদম হাই প্ৰাইচলৈকে পাই যাব আপনি ইয়াতে। এইটো হ'ল নিউ ইয়াৰ কিবা অফাৰ আছে নেকি? নিউ ইয়াৰ অফাৰ মানে এইটো ফোন ফেক্টৰী আসাম, ফোন ফেক্টৰী কোকৰাঝাৰ আৰু ফোন ফেক্টৰী বঙাইগাঁৱত কোনো এনেকুৱা দিন নাই যে অফাৰ নাথাকে। তাৰ কাৰণে আমাৰ যিটো ইনষ্টাগ্ৰাম পেজ আছে ফোন ফেক্টৰী বঙাইগাঁও বা ফোন ফেক্টৰী আসাম, ইয়াত আমি ডেইলি আমাৰ কাষ্টমাৰৰ কাৰণে বা আমাৰ ফলোৱাৰৰ কাৰণে ডেইলি এটা না এটা অফাৰ দি থাকোঁ। আৰু এইটো আমাৰ এনেকুৱা হয় মাজত আমি উইকলি বা মান্থলি এনেকুৱা কৰোঁ, নন প্ৰফিটেবল দিওঁ, কাৰণ আমাৰ কাষ্টমাৰক যাতে আমাৰ ইয়াৰ পৰা ফোন লৈ কিনে ইউজ কৰিব পাৰে তাৰ কাৰণে আমি নন প্ৰফিটেবল বা বিনা প্ৰফিটত আমি ফোন দি দিওঁ। তো আপুনি যদি নিউ অফাৰ নহয়, দিৱালী নহয়, যদি আপোনাৰ অফাৰত ফোন লাগে আমাৰ যিটো ফোন ফেক্টৰী আসাম বা ফোন ফেক্টৰী বঙাইগাঁও যিটো নিউলি অফাৰ হ'ল এইটো আপুনি পেজ ফলো কৰি ৰাখিব, আপুনি ডেইলি কিবা না কিবা এটা অফাৰ পাই যাব আমাৰ ইয়াৰ পৰা। এতিয়া যদি মই ফোন এটা কিনিব বিচাৰো আপোনাৰ দোকানতহে মই কিয় আহিম? তাৰোপৰি গ্যাৰান্টিৰো কথা আছে, যেটো আপুনি সেকেন্ড হ্যান্ড বা ওপেন বক্স হৈছে, এই বিষয়ে কি ক'ব? চাওক, আমি আপোনাৰ কাষ্টমাৰক আমি এই কাৰণে ট্ৰাষ্ট কৰিব খোজো বা আমাৰ ইয়াত আহিব সেইকাৰণে কওঁ, কাৰণ আমাৰ ইয়াত যেনেকুৱা দিল্লী ৰিফাৰবিছড ৰিপেয়াৰিং ফোন বিক্ৰী মানে বেলেগ ষ্টৰত যিবিলাক বিক্ৰী হয়, আমাৰ ইয়াত এনেকুৱা নহয়। আমাৰ ইয়াত লোকাল এক্সচেঞ্জৰ ফোন, যেতিয়া যেনেকুৱা আমি আপোনাক কৈছোঁ যে আমাৰ ইয়াত আপোনালোকে ফোন বিকিব পাৰে, কিনিব পাৰে। তো আমি কি কৰোঁ, আমাৰ ইয়াত যিবিলাক কাষ্টমাৰ ফোন বিকে সেইবিলাক আমি তাৰ পৰা লৈ কিনে ফুল QC চেক কৰাৰ পিছত আমি কিবা এটা তাতে মাৰ্জিন ৰাখি কিনে আকৌ বেলেগ কাষ্টমাৰ দি দিওঁ, তাতে আমি চেক কৰাৰ পিছত দিওঁ, কাৰণ যিবিলাক আপোনাৰ লোকাল কাষ্টমাৰৰ ফোন মানে লোৱা হয় সেইবিলাকত বেয়া নোলায়। আৰু বাকী আমি যিবিলাক ফোন আছে, যিটো ৱাৰেণ্টি আছে, যেনেকুৱা আমি এটা 2 দিনৰ ফোন ল'লোঁ, 2 দিন পুৰণা ফোন ল'লোঁ, তেতিয়া কি হয় আমি এইটোত আপোনাৰ 11 মান্থ 28 ডেজ ৱাৰেণ্টি দি কিনে চেল কৰোঁ। আৰু যেটো 1 বছৰ পাৰ হৈ গৈছে আমি এইটো আমাৰ তৰফৰ পৰা চেক কৰি কিনে 7 ডেজ বা 10 ডেজ বা 1 মাহৰ কাৰণে চেক কৰিব দিওঁ। যদি আপুনি কিবা প্ৰব্লেম পায় আমাৰ ইয়াত ৰিপ্লেচ দি কিনে টকা ল'ব পাৰে বা ফোনো এক্সচেঞ্জ কৰি লৈ যাব পাৰে। এইটো ফেচিলিটি আমাৰ ইয়াত আছে, ফোন ফেক্টৰী বঙাইগাঁৱত আছে। তো এইটো আমাৰ ক'ব পাৰে এটা প্লাছ পইণ্ট আমাৰ ইয়াত অহাৰ কাৰণে। আৰু আমাৰ নাম্বাৰটো আপোনাৰ কেপশ্যনত দিয়া আছে, আৰু লোকেশ্যনতো আপুনি গমে পায়, বঙাইগাঁও চাপাগুৰি ফ্লাইঅভাৰৰ ওচৰত হয় এইটো লোকেশ্যন।